অসম গণ পৰিষদৰ যুৱ সংগঠন অসম যুৱ পৰিষদে দলটোত ব্যাপক সংস্কাৰ বিচাৰিছে। লগতে যুৱ পৰিষদৰ বহুকেইজন বিষয়ববীয়াই আৰু সদস্যই বিভিন্ন বিষয়ববৰ পৰা পদত্যাগ কৰিছে। শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিপৰ্যয়ৰ পাছত অগপদলত সৃষ্টি হৈছে চৰম বিশৃংখলতাৰ। এজনৰ পাছত আন এজন নেতাকৰ্মীয়ে হয় বিষয়বাব এৰিছে, নহয় বেলেগ দললৈ যাবলৈ যুঁজা কৰিছে। প্ৰায় মৃত্যুৰ দুৱাৰদলিত উপনীত হোৱা অগপদলৰ যুৱ সংগঠন অসম যুৱ পৰিষদে অনুষ্ঠিত কৰা এখন সংবাদমেলত বৰ্তমানৰ নেতৃত্বৰ প্ৰতি আস্থাহীনতা প্ৰকাশ কৰে। নাম উল্লেখ নকৰাকৈ প্ৰফুল্ল কুমাৰ মহন্তক নেতৃত্ব এৰিবলৈ যুৱ পৰিষদে দাবী কৰে। শ্ৰী মহন্তৰ নেতৃত্বত অগপদলৰ প্ৰদৰ্শন শোচনীয় হৈ পৰিছে বুলি তেওঁলোকে অভিযোগ কৰে। যুৱ পৰিষদৰ সাধাৰণ সম্পাদক পৰাগ কায়স্থই দলটো সম্পৰ্কে কয়, সভাপতিৰ পৰা আৰম্ভ কৰি শীৰ্ষ যিসকল নেত্ৰী আছে সকলোকে আমি তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহতি লৈ অগপদ সংস্কাৰৰ পথ সুচল কৰিবৰ বাবে আহ্বান জনাইছোঁ। পচন্দৰ ব্যক্তি আমাৰ যদিও আছে ব্যক্তিগত, আমি ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু অসমত আঞ্চলিকতাৰ প্ৰতিনিধিত্ব কৰিব পৰা যোগ্য ব্যক্তি আছে। বৰ্তমান দলৰ নেতৃত্বত থকাসকলৰ অদূৰদৰ্শিতা, জনগণৰ মনৰ কথা বুজি পোৱাৰ অক্ষমতা, দাম্ভিকতা আৰু প্ৰতিশোধপৰায়ণ মনোভাৱে অগপক আজিৰ শোচনীয় অৱস্থাত উপনীত কৰিছেহি বুলি মন্তব্য কৰি শিৱসাগৰ জিলা যুৱ পৰিষদৰ উপসভাপতি শৃংখল চলিহাই কয়, দলৰ পৰিৱৰ্তন লাগে, নেতৃত্বৰ পৰিৱৰ্তন লাগে, নতুন মুখ লাগে। এইটো নহয় যে অকল ডেকা ল'ৰাই আহিব, এজন বয়োজ্যেষ্ঠ মানুহ আহিব পাৰে, কিন্তু নতুন মুখ লাগে। আঞ্চলিকতাবাদত বিশ্বাসী মানুহখিনিয়ে নেতৃত্বৰ পৰিৱৰ্তনৰ জৰিয়তে এক নতুন চিন্তাধাৰা বিচাৰিছে। আজি হিতেন্দ্ৰনাথ গোস্বামীয়ে ত্যাগ কৰিছে, দলৰ স্বাৰ্থত তেওঁ ত্যাগ কৰি পেলাই তেওঁ কৈছে যে নতুন মুখ আহক। আমি তেওঁৰ সেই আদৰণি জনাইছোঁ আৰু আমি নতুন মুখৰে প্ৰয়োজন, নতুন মুখ লাগে। আৰু সেই নতুন মুখ আহিলে আঞ্চলিকতাবাদটো বাচি থাকিব, কাৰণ আমি দেশ আৰু জাতিক ভাল পোৱা মানুহ। কাৰণ যিহেতু আমি অসমখনক নিজৰ মা বুলি কওঁ, আমি কংগ্ৰেছৰ দৰে অসমক মোৰ মাৰ নাম ছোনিয়া গান্ধী বুলি এইটো আমি ক'ব নোৱাৰোঁ। সেয়েহে আমি অসমীয়া আঞ্চলিকতাবাদ, অসমীয়া জাতীয়তাবাদ সেই বস্তুটো আমি জীয়াই ৰাখিব লাগিব। আৰু জীয়াই ৰাখিবৰ কাৰণে অসম AGP বুলিয়ে নহয়, যিকোনো পৰ্যায়লৈ আমি যাব পাৰিব লাগিব দেশ জাতিৰ স্বাৰ্থত। আৰু আঞ্চলিকতাবাদ খুব বৰ্তমান সময়ত অসমত প্ৰয়োজন। এতিয়া আঞ্চলিকতাবাদটো অসমত প্ৰায় নিঃশেষ হৈ গৈছে, আৰু নিঃশেষ হৈ যোৱাৰ কাৰণে আমি কৈছোঁ যে নতুন নেতৃত্ব লাগে, আৰু সেই নেতৃত্ব আমি বিচাৰিছোঁ। আৰু যদি সেই নেতৃত্বৰ পৰিৱৰ্তন নহয়, নিশ্চয় অসমৰ জনসাধাৰণৰ মাজলৈ গৈ বিকল্প চিন্তাৰ কথা আমি চিন্তা কৰিম। চাৰিওফালে সমস্যাৰে আগুৰি ধৰা অগপদলৰ নেতৃত্বই এনে পৰিস্থিতিক কেনেদৰে চম্ভালে সেয়া লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।